বিদ্যালয় ৭৫ বছৰ সম্পূৰ্ণ কৰিছে সেই বিদ্যালয়সমূহত যদি তাত ছাত্ৰ ছাত্ৰী পৰ্যাপ্ত পৰিমাণে আছে তেনেহ'লে আমি ৩ কোটি টকাকে আন্তঃগাঁথনি বিদ্যালয় ভৱন নিৰ্মাণৰ কাৰণে অলৰেডি চৰকাৰে অনুমোদন জনাইছে। খুব সোনকালে কাম আৰম্ভ হ'ব। আৰু কলাইগাঁও যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে অলমষ্ট ৬ মাহ কম ৭৫ বছৰ সম্পূৰ্ণ কৰিছে, কিন্তু ই BTADৰ অন্তৰ্গত। গতিকে বিশেষ কনচিডাৰেশ্যনত এই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব অসম চৰকাৰে লৈছে। যিবিলাক অঞ্চল আমি শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বা য'ত মহাবিদ্যালয় নাই, বিভিন্ন শিক্ষানুষ্ঠান নাই, তাত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ চৰকাৰৰ আঁচনি আছে, চৰকাৰে সেইটো কাম কৰে। এতিয়া আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈ গ'ল। আমি 10 মে'ৰ ভিতৰত গোটেই শিক্ষক নিযুক্তিবিলাক আমি সম্পূৰ্ণ কৰিম। শিক্ষক নিযুক্তি হ'লে এই সমস্যাটো দূৰ হ'ব। মৰগীয়া বানচ তেওঁলোকৰ যিটো মূল দাবী হৈছে, মূল দাবীটো তেওঁলোকে আৰু 14% মৰগীয়া বানচ অকল আমাৰ সমগ্ৰ শিক্ষাৰ যিখিনি কণ্টেক্সুৱেল টিচাৰ তেওঁলোকে এইটো দাবী উত্থাপন কৰিছে। এইটো চৰকাৰৰ বিবেচনাধীন হৈ আছে। টেট পাছ কৰিলে নিযুক্তি দিব লাগে এনেকুৱাতো কোনো কথা নাই। চৰকাৰৰ যিখিনি খালী পদ আছে এইখিনিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। বিদ্যালয় ৭৫ বছৰ সম্পূৰ্ণ কৰিছে সেই বিদ্যালয়সমূহত যদি তাত ছাত্ৰ ছাত্ৰী পৰ্যাপ্ত পৰিমাণে আছে তেনেহ'লে আমি ৩ কোটি টকাকে আন্তঃগাঁথনি বিদ্যালয় ভৱন নিৰ্মাণৰ কাৰণে অলৰেডি চৰকাৰে অনুমোদন জনাইছে। খুব সোনকালে কাম আৰম্ভ হ'ব। আৰু কলাইগাঁও যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে অলমষ্ট ৬ মাহ কম ৭৫ বছৰ সম্পূৰ্ণ কৰিছে, কিন্তু ই BTADৰ অন্তৰ্গত। গতিকে বিশেষ কনচিডাৰেশ্যনত এই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব অসম চৰকাৰে লৈছে। যিবিলাক অঞ্চল আমি শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বা য'ত মহাবিদ্যালয় নাই, বিভিন্ন শিক্ষানুষ্ঠান নাই, তাত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ চৰকাৰৰ আঁচনি আছে, চৰকাৰে সেইটো কাম কৰে। এতিয়া আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈ গ'ল। আমি 10 মে'ৰ ভিতৰত গোটেই শিক্ষক নিযুক্তিবিলাক আমি সম্পূৰ্ণ কৰিম। শিক্ষক নিযুক্তি হ'লে এই সমস্যাটো দূৰ হ'ব। মৰগীয়া বানচ তেওঁলোকৰ যিটো মূল দাবী হৈছে, মূল দাবীটো তেওঁলোকে আৰু 14% মৰগীয়া বানচ অকল আমাৰ সমগ্ৰ শিক্ষাৰ যিখিনি কণ্টেক্সুৱেল টিচাৰ তেওঁলোকে এইটো দাবী উত্থাপন কৰিছে। এইটো চৰকাৰৰ বিবেচনাধীন হৈ আছে। টেট পাছ কৰিলে নিযুক্তি দিব লাগে এনেকুৱাতো কোনো কথা নাই। চৰকাৰৰ যিখিনি খালী পদ আছে এইখিনিৰ বিজ্ঞাপন প্ৰকাশ পাইছে।